আপোনালৈ এটা সহজ প্ৰশ্ন কেপ্টেইন কুল বুলি ক'লে কোনগৰাকী খেলুৱৈৰ কথা আপোনাৰ মন মস্তিষ্কত আহে আমি নিশ্চিতভাৱে সকলোৱে কম কেপ্টেইন কুল বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে মহেন্দ্ৰ সিং ধোনীৰ কথা হয় কেপ্টেইন কুলৰ ট্ৰেডমাৰ্ক লাভ কৰিছে এম.এছ. ধোনী আপোনালোকক জনাও এই মুহূৰ্তত অফিচিয়েল ট্ৰেডমাৰ্ক লাভ কৰিছে এম.এছ. ধোনীয়ে মহেন্দ্ৰ সিং ধোনীয়ে কেপ্টেইন কুল যি শব্দ দুটা আছে এই শব্দ দুটাৰ ট্ৰেডমাৰ্ক লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে ট্ৰেডমাৰ্ক লাভ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ ট্ৰেডমাৰ্ক বিচাৰি আবেদন কৰিছিল এম.এছ. ধোনীয়ে যি ট্ৰেডমাৰ্ক মোক লাগে এই শব্দটো ট্ৰেডমাৰ্ক অৰ্থাৎ কেপ্টেইন কুল বুলি ক'লে কেৱল ধোনীক জনা যাব কেপ্টেইন কুল শব্দটো কেৱল ধোনীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব বুলি ট্ৰেডমাৰ্ক বিচাৰি এখন এপ্লিকেশ্যন দিছিল আবেদন দিছিল মহেন্দ্ৰ সিং ধোনীয়ে আৰু ডাঙৰ খবৰ এই মুহূৰ্তৰ যে ট্ৰেডমাৰ্ক বিচাৰি আবেদন কৰিছিল খুদ মহেন্দ্ৰ সিং ধোনীয়ে যে এই শব্দটো আনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বা ব্যৱহাৰ কৰিব নোৱাৰিব এডভাৰটাইজমেণ্ট বা আন ক্ষেত্ৰত আৰু ট্ৰেডমাৰ্ক বিচাৰি আবেদন কৰিছিল এম.এছ. ধোনীয়ে ভাৰতীয় ক্ৰিকেট দলৰ আমি সকলোৱে জানো পূৰ্বৰ অধিনায়ক আছিল এম.এছ. ধোনী মহেন্দ্ৰ সিং ধোনী আছিল ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন আৰু সকলোৱে তেওঁক কেপ্টেইন কুল বুলি জানিছিল ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াইছিল মহেন্দ্ৰ সিং ধোনীয়ে ধোনীৰ আবেদন গ্ৰাহ্য কৰিছে ট্ৰেডমাৰ্ক এজেন্সিয়ে ভাৰতৰ যি ট্ৰেডমাৰ্ক এজেন্সি আছে সেই এজেন্সিয়ে ধোনীয়ে যি এপ্লিকেশ্যন দিছিল যি আবেদন দিছিল যে ট্ৰেডমাৰ্ক হ'ব লাগে কেপ্টেইন কুল শব্দটো কেৱল তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে এইটো ট্ৰেডমাৰ্ক লাগে বুলি যি আবেদন দিছিল সেই আবেদন স্বীকাৰ কৰিছে ট্ৰেডমাৰ্ক এজেন্সিয়ে ভাৰতৰ ট্ৰেডমাৰ্ক এজেন্সি আৰু ইয়াৰ লগে লগে অফিচিয়েলি আনুষ্ঠানিকভাৱে কেপ্টেইন কুল হ'ল মহেন্দ্ৰ সিং ধোনী আনুষ্ঠানিকভাৱে আৰু ধোনীৰ আবেদন গ্ৰাহ্য কৰিছে এতিয়াৰ পৰা কেপ্টেইন কুল শব্দটো আনে ব্যৱহাৰ কৰিব নোৱাৰিব কেপ্টেইন কুল কোনো কমেণ্টেটৰে বা যিকোনো বিজ্ঞাপনত কেপ্টেইন কুল বুলি শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব ভৱিষ্যতে যিমানেই কেপ্টেইন নাহক কিয় ভাৰতীয় ক্ৰিকেট টীমৰ কেপ্টেইন কুল শব্দটো আনে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ব্যক্তি কোনো কোম্পানীয়ে এই কেপ্টেইন কুল শব্দটো তেওঁলোকে এডভাৰটাইজমেণ্টত বা আন বিভিন্ন কাৰণত সামাজিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে অৰ্থাৎ কেপ্টেইন কুল আৰু মহেন্দ্ৰ সিং ধোনী এই দুটাই যেন এক প্ৰকাৰৰ সমাৰ্থক শব্দ হ'ব কেৱল এম.এছ. ধোনীৰ ক্ষেত্ৰত মহেন্দ্ৰ সিং ধোনীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেপ্টেইন কুলৰ খিতাপ গতিকে ডাঙৰ খবৰ ধোনী এপ্লাই কৰিছিল মই আপোনালোকক কৈছোঁ এপ্লাই কৰিছিল ট্ৰেডমাৰ্কৰ বাবে কেপ্টেইন কুল শব্দটো ট্ৰেডমাৰ্কৰ বাবে আৰু এই ট্ৰেডমাৰ্কটো ইতিমধ্যে লাভ কৰিছে এম.এছ. ধোনীয়ে এতিয়া কেৱল আৰু কেৱল মাত্ৰ এম.এছ. ধোনীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেপ্টেইন কুলৰ খিতাপ আৰু 90খন টেষ্ট 350 এদিনীয়া ক্ৰিকেট মেচ খেলিছিল ধোনীয়ে 90খন টেষ্ট আৰু 350 ওৱান ডে ইণ্টাৰনেশ্যনেল যাৰ বাবে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল মহেন্দ্ৰ সিং ধোনীয়ে গতিকে মহেন্দ্ৰ সিং ধোনী সফলতাৰ অন্য নাম ভাৰতীয় ক্ৰিকেটৰ অন্যতম নাম অন্যতম মহাতাৰকা মহেন্দ্ৰ সিং ধোনী এতিয়া কেপ্টেইন কুল শব্দটো প্ৰযোজ্য হ'ব এম.এছ. ধোনীৰ ক্ষেত্ৰত আনে ব্যৱহাৰ কৰিব নোৱাৰিব শব্দটো NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা